গাইছ মই এতিয়া জালুকবাৰী অভাৰ ব্ৰিজত আছোঁ। এইফালে এইটো চাওকচোন ধুনীয়া সুন্দৰ পৰিৱেশ দেখাই দিছে। এইটো বেলতলা লাগি যাব একদম খানাপাৰা, শ্বিলং, এই জাগিৰোড এনেকুৱা তাৰমানে সোণাপুৰ চব গুচি যাব। এইটো নগাঁও এইটো লাইনটো এইফালে আছে। এইটো নৰ্থ গুৱাহাটী, এইটো ৰঙিয়া লাইন, এইটো গুচি যাব। আৰু ইফালে হ'ল এইটো গোৱালপাৰা লাইন, এইটো গোৱালপাৰা লাইন যাব। এইফালৰ পৰা এইটো গুৱাহাটী হয়, এইটো চব এইটো গুৱাহাটী চিটি হয়। এতিয়া মই ঠিক জালুকবাৰী অভাৰ ব্ৰিজত এই টাৰ্ণিঙত মই আছোঁ আৰু এতিয়া মই দেখাই দিছোঁ কি সুন্দৰভাৱে। এতিয়া ভাল লাগে নে নালাগে এতিয়া কমেণ্টত জনাব। ইমান সুন্দৰ পৰিৱেশত মই আছোঁ। এয়া এই গাড়ীবিলাক জাম লাগি আছে। এনেকুৱা কি ধুনীয়া সুন্দৰ স্মাৰ্ট চিটি আমাৰ গুৱাহাটী জালুকবাৰীত। এয়া মই ব্ৰিজত ফুৰি আছোঁ। এতিয়া বহুত ভাল লাগিল। এতিয়া এইটো মানুহজনীও আছে মোৰ লগত, এইটো হেলমেট পিন্ধি আছে মোৰ লগত আহিল। এতিয়া আমি এনেকুৱা ফুৰি আছোঁ আৰু উপায় নাই। আজি অলপ ঠাণ্ডা বতৰ, এইটোৱে ইয়াত দেখিছে না। এতিয়া মানে বহুত ভাল লাগে। আৰু এইফালে এই গোৱালপাৰা লাইন গুচি যায় এনেকুৱা টাৰ্ণিংটো, এইটো টাৰ্ণিং এনেকুৱা আহে আৰু আহি এনেকুৱা তাৰমানে এইটো গুচি যায় আৰু এইফালে একদম মেইন ব্ৰিজটো এইটো ওপৰত আছে। আৰু ইফালে এইটো ৰাস্তাটো আছে ইয়াৰ চাইডত, কি ধুনীয়া লাগে। এতিয়া মানে বহুত ভাল লাগে। এটা বতাহ চতাহ লাগি থাকে, সেইটো কাৰণে ইয়াতে ফুৰি ভাল লাগে। এতিয়া আমি মেইন জালুকবাৰীতে আছোঁ আৰু ইমান বঢ়িয়া লাগছে, বহুত মজা একদম মানে বহুত ভাল লাগে আৰু ইয়াতে। আৰু গধূলি পৰত আৰু বেছি ভাল লাগে। সেইকাৰণে আমি ইয়াতে ফুৰি আছোঁ অলপ। এতিয়া আৰু বেলেগ ছাইডত ফালে আমি গুচি যাম। এতিয়া আমি দুজনো আছোঁ। এতিয়া আজি অলপ ঠাণ্ডা বতৰ কাৰণে আমি এই ৰ'দ নাই কাৰণে ইয়াতে আমি ফুৰিবলৈ পাইছোঁ। এয়া দেখাই দিলোঁ। এতিয়া ভাল লাগিলে কমেণ্টত জনাব গাইছ। এতিয়া আমি ইয়াৰ পৰা আকৌ বেলেগ ঠাইলৈ গুচি যাম আৰু এতিয়া আমি এনেকৈ ফুৰি আছোঁ। ক'ত ব্লগ বনাব পাৰিম, ক'ত কি পাম, এইবিলাক আমি বিচাৰি থাকিব লাগে। সেইটোৰ কাৰণে ৰেগুলাৰ আপলোড কৰিব লাগে না, সেইটোৰ কাৰণে আমি বিচাৰি আছোঁ আৰু এতিয়ালৈ। এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু এয়া আহি আছোঁ আমি। এয়া দুজনো আছোঁ। এয়া আহি আছোঁ এতিয়া ইয়াৰ পৰা আমি ওলাই আহিছোঁ। এইটো এইগিলা পুখুৰী আছে, এইটো কেমেৰা কৰিবলৈ অলপ দিগদাৰ হ'ব আৰু এইফালে এয়া আহি এতিয়া এই কি কয় এইটো আনাৰস দেখা পালোঁ। এতিয়া আনাৰস খাম বুলি ক'লে মানুহজনীয়েও। এতিয়া আমি আনাৰস খাম। এইটো আনাৰস কাটিব দিছোঁ। এইটো আনাৰসটো মিঠা হ'ব যেন লাগিছে, এইটোৰ কাৰণে বহুত দেখাত ভাল লাগিছে। সেইটোৰ কাৰণে এতিয়া আনাৰসটো আমি খাম বুলি ভাবিলোঁ আৰু এইটোৰ কাৰণে আনাৰসটো কাটিব দিলোঁ। গিলাচ বোলে 20 টকা বোলে, আমি দুটা গিলাচত 40 টকা। আমি খাই আছোঁ, বহুত টেষ্টি লাগিছে আৰু বহুত ভাল লাগিছে। আমি খাই এতিয়া উঠিলোঁ। এতিয়া পইচা পাতি দিলোঁ। এতিয়া পইচাটো আমি ঘূৰাই ল'লোঁ। যিখিনি আমি পাওঁ 100 টকা দিছিলোঁ, 60 টকা ঘূৰাই দিলে। এতিয়াকে ল'লোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।